নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ পুথিভঁৰাললৈ স্বাগতম জনাইছোঁ। এটা সৰু কথা, কিন্তু আমাৰ কাৰণে মনটো ভাল লগা এটা কথা। আৰু যিসকলে আমাৰ চেনেলটোৰ জৰিয়তে বিভিন্ন চাকৰিৰ কাৰণে প্ৰস্তুতি চলাবলৈ চেষ্টা কৰিছে, সেইসকলৰ কাৰণে এটা ভাল লগা কথা যে এই যোৱা 6 এপ্ৰিলত যি যোৱা দেওবাৰে হৈ গ'ল অসম পুলিচৰ কনষ্টেবল ABUBৰ পৰীক্ষা। আৰু সেই পৰীক্ষাৰ কাৰণে আমি কেইটামান ভিডিঅ' প্ৰিপেয়াৰ কৰিছিলোঁ। আমাৰ চেনেলটো যিহেতু এটা নতুন চেনেল, আমি মাত্ৰ পৰীক্ষাটোৰ আগতে মাত্ৰ 4-5টামান ভিডিঅ'হে দিবলৈ সক্ষম হৈছিলোঁ আছাম পুলিচ ৰিলেটেড। আৰু আমাৰ খুব ভাল লাগিছে যে আমি সেই যি 4-5টা এপিছ'ড দিছিলোঁ, তাৰ পৰাই আছাম পুলিচৰ যোৱা দেওবাৰে হৈ যোৱা পৰীক্ষাত 6-7টামান প্ৰশ্ন আহিছে। আৰু সেইটো এটা নতুন চেনেলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ কথা। আচলতে কি হয়, নতুনকৈ যেতিয়া এটা চেনেল ক্ৰিয়েট কৰা হয়, তেতিয়া মানুহৰ আস্থাটো সেই চেনেলটোৰ ওপৰত প্ৰথমেই আচলতে সেই আস্থাটো গঢ়ি নুঠে। কাৰণ এটা নতুন চেনেলৰ ওপৰত সকলোৱে বিশ্বাস কৰিবলৈ, ভৰসা কৰিবলৈ টান হয়। কিন্তু আমাৰ যিহেতু সততা আছে, সেইবাবে হয়তো আমি এই ক্ষেত্ৰত কিছু সফল হৈছোঁ। খুব ভাল লাগি, মনটো ভাল লাগি পেলাই আচলতে এই ভিডিঅ'টো বনাইছোঁ। মই মাত্ৰ যিখিনি আমাৰ ডিছকাছ কৰি যোৱা কুৱেশ্যন আহিছিল এই আছাম পুলিচৰ পৰীক্ষাত, মই সেইকেইটা মাত্ৰ আপোনালোকৰ আগত চিনাকি কৰাই দিবলৈ লৈছোঁ। এটা কুৱেশ্যন আহিছিলে, কামাখ্যা মন্দিৰ অৱস্থিত নীলাচল পাহাৰ, মণিকোট পাহাৰ, চিত্ৰাচল পাহাৰ এইবোৰৰ এটাও নহয়। আমি ইয়াতে দিছোঁ, দেখিছে থাম্বনেইলখন আপোনালোকে, আছাম পুলিচ কনষ্টেবলৰ অহাৰ সম্ভাৱনা থকা বুলি এটা এপিছ'ড আমি বনাইছিলোঁ। আৰু তাৰে 18 নম্বৰ যিটো কুৱেশ্যন আছিলে, ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড, নীলাচল বুলি, সেই কুৱেশ্যনটো আমাৰ এপিছ'ডৰ পৰা আহিছে। আৰু ইয়াৰ লগতে এটা খুব জটিল কাম ইংৰাজীৰ চিননিম আৰু এণ্টনিমৰ ক্ষেত্ৰত। কাৰণ ইংৰাজী ইমানবোৰ শব্দ আছে, সেই শব্দবিলাকৰ ভিতৰত যিকোনো শব্দ চিননিম বা এণ্টনিম হিচাপে আহিব পাৰে, সমাৰ্থক বা বিপৰীত শব্দ হিচাপে। আৰু বহুত আনকমন তেনেকুৱা শব্দ অহা দেখা যায় এই পৰীক্ষাবিলাকত। আমাৰ সৌভাগ্য যে চিননিম আৰু এণ্টনিমক লৈ পেলাই আমি এটাই ভিডিঅ' বনাইছিলোঁ। আপোনালোকে ইয়াত যিটো দেখিছে স্ক্ৰীণত, এনেদৰে আমি আছাম পুলিচ কনষ্টেবলৰ ইংলিছ গ্ৰামাৰ চিননিম এণ্টনিম বুলি এটা ভিডিঅ' বনাইছিলোঁ। আমাৰ চেনেলটো বহুত ভিউজ অহা নাই, 286মান ভিউজ এতিয়ালৈকে আছে এই চিননিম এণ্টনিমৰ। কিন্তু আমাৰ ভাল লাগিছে কি, এই চিননিম এণ্টনিমৰ প্ৰথমটো শব্দ দেখিছে আপোনালোকে, এবাণ্ডেণ্ট। এই শব্দটো আমি আনিছিলোঁ, এবাণ্ডেণ্ট, আৰু ইয়াৰ চিননিম এম্পল আমি দিছিলোঁ। খুব ভাল লাগিছে। যোৱাবাৰৰ এই দেওবাৰৰ পৰীক্ষাত এই দেখিছে আপোনালোকে, ক্ল'জেষ্ট ইন মিনিং, এবাণ্ডেণ্ট, আৰু ইয়াতে এই ডি নম্বৰ অপশ্যনটো চাওক, এম্পল। এই কুৱেশ্যনটো আমাৰ চিননিম এণ্টনিমৰ পৰা আহিছে। আৰু এটাই আমি এপিছ'ড দিছিলোঁ চিননিম এণ্টনিমৰ, আমাৰ সেই লিষ্টখনৰ পৰা 2টা চিননিম এণ্টনিম আহিছে। আমাৰ সেইটো খুব ভাল লাগিছে। নেক্সট কুৱেশ্যনটো চাওক আপোনালোকে, এইটো ছিৰিজটো কোনটো ছিৰিজ আছিলে মই পাহৰিছোঁ। 80 নম্বৰ কুৱেশ্যন আছিলে, দ্য এণ্টনিম অফ দ্য ৱৰ্ড কেলাছ। কেলাছ শব্দটোৰ এণ্টনিমটো বিচাৰিছিলে। আৰু আমাৰ এই একেটা ভিডিঅ'তে আমি এইখন লিষ্ট দিছিলোঁ, এইটো চব শেষৰ ৰঙা কৰি দিয়া শব্দটো কেলাছ। আৰু তাৰে কম্পেশ্যনেট আৰু টেণ্ডাৰ আমি এইকেইটা শব্দ দিছিলোঁ, যে যি অকণমান চেঞ্চিটিভ হয়। গতিকে ইয়াতে চেঞ্চিটিভ শব্দটো দিছে, কিন্তু আমাৰ শব্দটো আহিছে কেলাছ। গতিকে খুব ভাল লাগিছে, এণ্টনিমৰ ক্ষেত্ৰতো আমি সফল হৈছোঁ। নেক্সট এটা কুৱেশ্যন আহিছে, চাওক, এইটো কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল? আৰু ইয়াৰ কাৰণে আমি বৰ্মন ডাইনেষ্টিৰ এটা আছাম হিষ্ট্ৰী যি MCQ ছিৰিজ চলাই আছোঁ, তাতে বৰ্মন ডাইনেষ্টিৰ বিষয়ে আলোচনা কৰিছিলোঁ। কিমান কম ভিউজ আহিছে চাওক, 116টা ভিউজ পাইছোঁ আমি মাত্ৰ এই এপিছ'ডটোৰ। কিন্তু ইয়াৰে চাওক, এইটো কুৱেশ্যন, আমাৰ কুৱেশ্যন নম্বৰ 8 আছিলে, ডিউৰিং হুইচ বৰ্মন কিং ডিড দ্য চাইনিজ পিলগ্ৰিম হিউৱেন চাং ভিজিট কামৰূপ, কিং ভাস্কৰ বৰ্মন। আৰু ইয়াতে আপোনালোকৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন আছিলে। গতিকে এই কুৱেশ্যনটো আহিছে আমাৰ এপিছ'ডৰ পৰা। এই কুৱেশ্যনটো চাওক, অসমৰ লগত কোন দুখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে? ইয়াতে অপশ্যনত ভূটান আৰু বাংলাদেশ আছে। আৰু এই কুৱেশ্যনটো আমি এই এপিছ'ডটোত ডিছকাছ কৰিছিলোঁ, ADREৰ কাৰণে আমাৰ যিটো ছিৰিজ চলাই আছোঁ, তাৰে এপিছ'ড 1, প্ৰথম যিটো এপিছ'ড আছিলে, তাতে আমি ডিছকাছ কৰিছিলোঁ। আৰু আমাৰ
ইয়াত অপশ্যনটো দিছিলোঁ বাংলাদেশ আৰু ভূটান, আৰু সেই একেটা অপশ্যনে অপশ্যন এ বাংলাদেশ আৰু ভূটান। এই ম্যানমাৰ আৰু বাংলাদেশ আমাৰ চি অপশ্যন আছিলে। আমাৰ আপোনালোকৰ অপশ্যনটোতো চাওক, চি অপশ্যনটো বাংলাদেশ আৰু ম্যানমাৰ আছে, মানে একেটা কুৱেশ্যনে আচলতে আহিছে সেইদিনাখনৰ পৰীক্ষাত। নেক্সট এটা কুৱেশ্যন আহিছিলে, আহোম ৰাজবংশৰ শেষৰগৰাকী স্বৰ্গদেউ কোন আছিল? এই কুৱেশ্যনটো আমি আহোমৰ এটা ছিৰিজ চলাই আছোঁ, আপোনালোকে হয়তো আমাৰ চেনেলটোৰ জৰিয়তে পাব, প্লে'লিষ্টত গ'লে সকলোৱে পাব। আছাম হিষ্ট্ৰী দ্য মাইটি আহোমছৰ যিটো প্ৰথম চেপ্টাৰ আছিলে, আহোমসকলৰ যিটো প্ৰথম চেপ্টাৰ আৰম্ভ কৰিছিলোঁ, তাতে আমি আহোমৰ ৰজাসকলৰ লিষ্টখন দি দিছিলোঁ একাদিক্ৰমে, যিটো সাধাৰণতে পোৱা নাযায়। সেই লিষ্টখনত আমি শেষত দিছিলোঁ, চাওক, আহোমৰ শেষৰ ৰজা 1833 চনৰ পৰা 1838 চনলৈ পুৰন্দৰ সিংহ আছিলে। দ্বিতীয়বাৰৰ কাৰণে তেখেত ৰজা হৈছিলে, আৰু আপোনালোকৰ অপশ্যন চিত আছে পুৰন্দৰ সিংহ অপশ্যনটো। আহোম ৰাজবংশৰ শেষৰগৰাকী স্বৰ্গদেউ কোন আছিলে? এইটো এটা আমাৰ সেইদিনা অহা কুৱেশ্যন। গতিকে খুব ভাল লাগিছে আচলতে। আমাৰ একেবাৰে ভিউজ নোপোৱা আমি চেনেল এটা নতুনকৈ আৰম্ভ কৰিছোঁ, আৰু আমাৰ এই ডিছকাশ্যনখিনিৰ পৰা ইমানকেইটা প্ৰশ্ন অহাৰ কাৰণে আমি অত্যন্ত সুখী হৈছোঁ। এইটোৱে ভাল লাগিছে যে আমাৰ এফৰ্টটো ক'ৰবাত নহয় ক'ৰবাত কামত আহিছে, আৰু বিশ্বাস ৰাখক আমাৰ ওপৰত। আচলতে বহুত কষ্ট কৰি পেলাই আমাৰ এপিছ'ডখিনি বনোৱা হয়, আৰু তাৰপিছত যদি ছাত্ৰ ছাত্ৰীসকলে এপিছ'ডসমূহ নাচায়, আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ বনাবলৈ বহুত মানে মনটোক আকৌ ডাঠ কৰি ল'বলগীয়া হয়। গতিকে আশা ৰাখিছোঁ আমাৰ ভিডিঅ'সমূহ চাব, আৰু আমি মাত্ৰ কেইটামানহে এপিছ'ড আনিছোঁ, আমাৰ বাকী আছে, বহুত দূৰ যাবলৈ আছে, আৰু সেই জাৰ্ণিটোত আমি বহুতখিনি আপোনালোকক সহায় কৰিবলৈ সক্ষম হ'ম বুলি আত্মবিশ্বাস বাঢ়িছে। ইয়াৰ জৰিয়তে সকলোলৈকে ধন্যবাদ জনাইছোঁ, চেনেলটো যিসকলে চাইছে, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ কৈছোঁ, শ্বেয়াৰ কৰি দিব ভিডিঅ'খিনি আনে পোৱাকৈ।